এনেকুৱা ধৰণৰ যদি ফিছ পণ্ড ঘৰতে বনাব বিচাৰে তেনেহ'লে কম খৰচতে কেনেকৈ বনাব চাওঁ আহক। প্ৰথমতে এটা এনেকুৱা প্লাষ্টিকৰ টাব ল'ব ডাঙৰ চাইজৰ আৰু শিল আৰু বালি দিব। তাৰপিছত ডাঙৰ ডাঙৰ পাথৰ ডিজাইনৰ কাৰণে দি দিব, এনেকৈ দিব ৩-৪টামান দিলে ভাল লাগিব, যিহেতু দেখাত ভাল হ'ব লাগিব আৰু ডিজাইনটো ভাল হ'ব। এনেকৈ দি দিব যেনেকৈ দিছোঁ, বা নিজৰ ইচ্ছামতে যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে, বাছ ডিজাইনটো হ'লেই হ'ল। এডাল মই মানে গছৰ ডাল লৈছোঁ, এডালো দি দিছোঁ ইয়াত। তাৰপিছত অলপমান পুতি দিছোঁ ভিতৰত। তাৰপিছত এইডাল লৈছোঁ লাকি বেম্বু, যিহেতু প্লান্টেশ্যন কৰিব লাগিব। প্লান্টেশ্যন কৰিলে ধুনীয়া দেখাত হ'ব আৰু নেচাৰেল অক্সিজেন পাই থাকিব মাছবিলাকে, তাৰ কাৰণে এইডালতে পুতি দিছোঁ। আৰু এটা শিল দি দিছোঁ যাতে বাগৰি নপৰে। এইডালো লাকি বেম্বু হয়। পানীত থৈ দিয়াৰ পিছত এনেকৈ মানে পাত ওলাইছে, কেইদিনমান থ'লে পাত ওলাই যায়। আৰু এইডালো মই ইয়াতে শিলৰ ওপৰত দি দিছোঁ, দেখিবলৈ বহুত ধুনীয়া হৈছে। এতিয়া আৰু দুডালমান লাকি বেম্বু দি দিছোঁ ইয়াত। এইডালো দি দিলোঁ ইয়াত। এতিয়া দেখিবলৈ বহুতেই ধুনীয়া হৈছে আৰু অকণমান পিছত গোটেইখিনি কমপ্লিট হৈ যাব। এডাল হৈছে মানি প্লাণ্ট, চিনি পাইছে নিশ্চয়। মানি প্লাণ্ট এইডালো দিম এতিয়া আমি ইয়াতে ছাইডত দি দিছোঁ, বা ক'ৰবাত বেলেগত দিলেও হ'ব। এতিয়া আমি এটা শামুক দিছোঁ ডিজাইনৰ কাৰণে, দেখিবলৈ ধুনীয়া হৈছে। আৰু এখন প্লাষ্টিক লৈছোঁ, যিহেতু পানীটো দিলে প্লাষ্টিকত দিব, নহ'লে বালিবোৰ ওলাই যাব তলৰ পৰা আৰু পানীটো বেয়া হৈ যাব। প্লাষ্টিকৰ ওপৰত পানীটো দিব, তেতিয়া পানীটো বেয়া হৈ নাযায়। দেখিছেনে? এতিয়া পানীটো অলপমানো বেয়া হোৱা নাই, বহুত ধুনীয়া হৈছে। আৰু এনেকৈ পানীটো ভৰাই ল'ব। এতিয়া পানীটো ফুল হ'ল। এতিয়া আমি মাছবোৰ ইয়াত ৰাখি দিম 15 মিনিটৰ কাৰণে, যিহেতু মাছৰ পানী টেম্পাৰেচাৰ আৰু আমাৰ যিটো পানী দিছোঁ সেই টেম্পাৰেচাৰটো একে নহয়, তাৰ কাৰণে 15 মিনিটৰ কাৰণে আমি পানীটোত ৰাখি দিম ইয়াত পলিথিনৰ লগত। পানীৰ টেম্পাৰেচাৰটো মিলি যাব, বহুত ইজি হয় বনাবলৈ। মাছবোৰ এৰি দিম। এতিয়া 15 মিনিট হ'ল, এতিয়া মাছবিলাক আমি ইয়াত এৰি দিম। এতিয়া মাছবোৰ ওলাইছে, দেখিছে নিশ্চয় বহুত ধুনীয়া হৈছে। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। নিশ্চয় এটা লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। কেনেকুৱা পাইছে জনাবচোন।